নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকৰ মাজলৈ এটা অতি গুৰুত্বপূৰ্ণ বিষয় লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো লাষ্টলৈ চাই থাকিব। বন্ধু বান্ধৱীসকল, যিসকল ল'ৰা ছোৱালীয়ে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা পাছ কৰাৰ পিছত কম্পিউটাৰ বিষয়টো শিকিবলৈ বিচাৰে বা আগ্ৰহী, তেওঁলোকৰ বিষয়ে মই দুটামান গুৰুত্বপূৰ্ণ কথা লৈ আহিছোঁ। যদি আপুনি মেট্ৰিক পাছ কৰিছে নাইবা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, তাৰ পাছত আপুনি কম্পিউটাৰ বিষয়টো শিকিবলৈ বিচাৰিছে বা যাৰ ছায়েন্স আৰ্টছ আৰু ছায়েন্সৰ ষ্টুডেণ্ট হয়, কিন্তু তথাপি তেওঁলোকৰ কম্পিউটাৰ বিষয়টোৰ ওপৰত বেছি আগ্ৰহ, গতিকে কম্পিউটাৰ বিষয়টো তেওঁলোকে শিকি ভৱিষ্যতে তেওঁলোকৰ কামত আহিবৰ কাৰণে যিবিলাকে কোৰ্চ কৰিবলৈ ভাবি আছে, সেইসকল ল'ৰা ছোৱালীৰ কাৰণে মই দুটামান কোৰ্চৰ বিষয়ে জনাবলৈ বিচাৰিছোঁ। 10 পাছ কৰি বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিও অতি সহজতে নিজৰ কেৰিয়াৰ বনাব পাৰিব, সেই বিষয়ে আপুনি জানিব বিচাৰে, তেনেহ'লে ভিডিঅ'টো লাষ্টলৈ চাই থাকিব। আহকচোন আমি জানো কোনটো কোৰ্চ আপুনি কৰিলে ভৱিষ্যতে আপোনাৰ চৰকাৰী হওক বেচৰকাৰী হওক চাকৰিত আপুনি নিজকে যোগ্যতা অৰ্জন কৰিবলৈ পাৰিব। আহক তেনেহ'লে আমি আৰম্ভ কৰোঁ। কোনটো কোৰ্চ আপুনি শিকিলে ভৱিষ্যতে আপুনি লাভৱান হ'ব। দ্য ফাৰ্ষ্ট কোৰ্চ ইজ বেচিক কোৰ্চ, য'ত ল'ৰা ছোৱালীয়ে কম্পিউটাৰৰ বিষয়ে ABC জ্ঞানো নাথাকে, সেইবিলাক ল'ৰা ছোৱালীয়ে 10 পাছ কৰি বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰি এই কোৰ্চটো শিকিব পাৰে। এই কোৰ্চটো শিকিবৰ কাৰণে সময় 1 মাহৰ পৰা 6 মাহৰ ভিতৰত ধৰা হয়। যিকোনো প্ৰাইভেট ইনষ্টিটিউশ্যনতে এই কোৰ্চটো তেওঁলোকে অতি কম খৰচতে কৰিবলৈ পাৰিব। এই কোৰ্চটোৰ ভিতৰত থাকিব কম্পিউটাৰৰ বেচিক নলেজখিনি, যেনে MS ৱৰ্ড, MS পাৱাৰ পইণ্ট, ইয়াত মেইল কেনেকৈ পঠোৱা হয়, কম্পিউটাৰৰ ফাণ্ডামেণ্টেল গোটেইখিনি এই কোৰ্চটোৰ ভিতৰত সামৰি লোৱা হয়। আহক আমি 2 নম্বৰ কোৰ্চটোৰ বিষয়ে জানিবলৈ আহোঁ। 2 নম্বৰ কোৰ্চটো হৈছে কম্পিউটাৰ প্ৰগ্ৰেমিং চাৰ্টিফিকেশ্যন কোৰ্চ। ইয়াত কেনেদৰে এপ্লিকেশ্যন বনোৱা হয়, কম্পিউটাৰৰ যিমান প্ৰগ্ৰেমিং লেংগুৱেজ আছে, যেনে জাভা, C++ আদি লেংগুৱেজসমূহ এই কোৰ্চটোৰ ভিতৰত শিকোৱা হয়। প্ৰথমতে কম্পিউটাৰৰ প্ৰগ্ৰেমিং চাৰ্টিফিকেশ্যন কোৰ্চৰ দ্বাৰা আগলৈ ছফ্টৱেৰ ডেভেলপমেণ্ট, এপ্লিকেশ্যন বনোৱা আদি কাম শিকোৱা হয়, যিটো শিকি ল'ৰা ছোৱালীবিলাকে ভৱিষ্যতে বিভিন্ন ধৰণৰ চৰকাৰী বেচৰকাৰী অনুষ্ঠানত নিজকে আত্মনিয়োগ কৰিবলৈ সক্ষম হয়। এই কোৰ্চটো সাধাৰণতে 1 মাহৰ পৰা 6 মাহৰ ভিতৰত কমপ্লিট কৰা হয়। আজিকালি আমি দেখিবলৈ পাওঁ, প্ৰত্যেক চৰকাৰী বেচৰকাৰী কৰ্মত নিয়োজিত কৰাৰ আগতে যিবিলাক কোৱালিফিকেশ্যন বিচৰা হয়, তাৰ ভিতৰত কম্পিউটাৰটো প্ৰধান। কম্পিউটাৰ নহ'লে আজিকালি বিভিন্ন বিষয়ত এপ্লাই কৰিবলৈ অসুবিধা হয়। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকৰ ল'ৰা ছোৱালীও যদি কম্পিউটাৰ শিকোঁ বুলি ভাবি আছে, কিন্তু কোনটো কোৰ্চ শিকিলে তেওঁলোকে লাভৱান হ'ব, সেই বিষয়ে যদি আপুনি এতিয়াও থিৰাং কৰিবলৈ পৰা নাই, তেতিয়াহ'লে এই এপ্লিকেশ্যন কেইটা তেওঁলোকে শিকিব পাৰে। আহক আমি 3 নম্বৰ পইণ্টলৈ আহোঁ। আন এটা কোৰ্চ হৈছে ডিপ্ল'মা ইন কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং কোৰ্চ। 10 পাছ কৰা ল'ৰা ছোৱালীকে আদি কৰি HS পাছ কৰিও এই কোৰ্চটো শিকিব পাৰে। আৰু যিবিলাক ল'ৰা ছোৱালীয়ে কম্পিউটাৰ বিষয়ৰ প্ৰতি বেছি আগ্ৰহ, তেওঁলোকে ডাইৰেক্ট হায়াৰ ছেকেণ্ডেৰী পাছ কৰিও এই কোৰ্চটো তেওঁলোকে মুখ্য বিষয় হিচাপে লৈ ভৱিষ্যতে তেওঁলোকে কৰ্মত নিয়োজিত হ'ব পাৰে। এই কোৰ্চৰ ভিতৰত আছে কম্পিউটাৰৰ ফাণ্ডামেণ্টেল নলেজখিনি, বেচিক প্ৰগ্ৰেমিং লেংগুৱেজ, C++, জাভা, ৱেব প্ৰগ্ৰেমিং লেংগুৱেজ, HTML, নেটৱৰ্কিং, এই বিভিন্ন বিষয়বিলাক এই কোৰ্চটোৰ ভিতৰত শিকোৱা হয়। এই কোৰ্চটো শিকিবৰ কাৰণে সময় 3 বছৰৰ প্ৰয়োজন হয়। গতিকে বন্ধু বান্ধৱীসকল, ল'ৰা ছোৱালীবিলাকে এই কোৰ্চকেইটা কৰি ভৱিষ্যতে তেওঁলোকে নিজৰ জীৱিকা উপাৰ্জনৰ কাৰণে এটা সুপথ পোৱা বুলি আশা কৰিব পাৰি। যিবিলাক ল'ৰা ছোৱালী এই কোৰ্চটো কৰি সম্পূৰ্ণ কৰে, তাৰ পিছত তেওঁলোকে কম্পিউটাৰৰ বিভিন্ন ডিগ্ৰী লেভেলৰ কোৰ্চবিলাক কৰিবৰ কাৰণে তেওঁলোকে যোগ্য অনুভৱ কৰিব পৰা হয়।
আন এটা কোৰ্চ হ'ল কোৰ্চ DCA ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন। এই কোৰ্চটো পাছ কৰাৰ পিছত কম্পিউটাৰৰ বিষয়ে যিখিনি ছফ্টৱেৰৰ নলেজ সেই গোটেইখিনি এই কোৰ্চটোৰ ভিতৰতে শিকিব পাৰে আৰু এই কোৰ্চটো শিকাৰ পিছত কম্পিউটাৰৰ ছফ্টৱেৰৰ যিকোনো প্ৰব্লেম হ'লেই তেওঁলোকে সেই প্ৰব্লেমবিলাক নিজে ছল্ভ কৰিব পৰা হৈ যায়। গতিকে আপোনালোকে যদি এনেকুৱা কোৰ্চ কৰিম বুলি ভাবি আছে, ইয়াৰ ভিতৰত আপোনালোকে যিটো ভাল বুলি ভাবে সেই বিষয়টো আপোনালোকে যোগ্য হিচাপে লৈ আপুনি আগবাঢ়ি যাব পাৰে। ধন্যবাদ। ভিডিঅ'টো চাই যদি আপোনালোকৰ লাভ হোৱা বুলি ভাবে তেতিয়াহ'লে ভিডিঅ'টো নিশ্চয় আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব বন্ধু বান্ধৱীৰ মাজত, যাতে তেওঁলোকেও এই বিষয়ে অলপ হ'লেও